আজি ভাৰতীয় জনতা পাৰ্টি গোটেই ভাৰতবৰ্ষৰ দিনটো ব্লেক ডে হিচাপে পালন কৰি আছে আৰু ব্লেক ডে হিচাপে সেইকাৰণে পালন কৰি আছে কাৰণ বহুত সাংবাদিক বন্ধুসকলে সোধে যে কংগ্ৰেছে এই অপকৰ্মটো 50 বছৰ আগতে কৰিছিলে আজি কিয় এইটো স্মৰণ কৰাই দিব লাগে বা আজি কিয় এইটো মনত পেলাই দিব লাগে মই আপোনালোকক এটা কথা ক'ব খোজো যেতিয়া কোনোবা এজন চাকৰি পায় গভৰ্ণমেণ্টত কিবা এটা পায় যায় নহয় তেতিয়া পুলিচ ভেৰিফিকেশ্যন হয় নে নহয় যদি পুলিচ ভেৰিফিকেশ্যন তেখেতৰ কিবা অপৰাধ প্ৰবণ কিবা এটা থাকে তেতিয়া তাৰ চাকৰিটো গুচি যায় চাকৰিটো নহয় কংগ্ৰেছে ঠিক তেনেধৰণে এটা কাম কৰি থৈছে 50 বছৰ আজি গণতন্ত্ৰ প্ৰেমীসকলৰ এই কথাটো চিন্তা কৰিব লাগিব যে নেহৰুৱে এটা সময়ত কৈছিলে যে আই উইল ক্ৰাছ ইউ কাক কৈছিল অটল বিহাৰী বাজপেয়ী তেতিয়া অটল বিহাৰী বাজপেয়ী জবাব দিছিলে আই উইল ক্ৰাছ ইউৰ ক্ৰাছিং মেণ্টেলিটি আজি কংগ্ৰেছ ক'ত ভাৰতবৰ্ষৰ ক'ত আছে তেখেতসকলৰ না সংগঠন আছে না দল আছে কেইজনমান লিডাৰে আছে তেখেতসকলৰ যিটো বডি লেংগুৱেজ তেখেতসকলে যিটো বক্তব্য ৰাখে এই বক্তব্যৰ পৰা পুৰা দেখা পাওঁ আমি 1975 যিটো তেখেতসকলৰ যিটো ইমাৰ্জেঞ্চি আছে এই ইমাৰ্জেঞ্চিৰ সময়ত তেখেতে যিটো প্ৰেক্টিকেলি কৰিছিলে প্ৰায় বহুত লাখ লাখ সাংবাদিকক জেলত ভৰাইছিলে সাংবাদিক আপোনালোকক জেলত ভৰাইছিলে মনত ৰাখিব বিশিষ্ট নাগৰিকসকলক জেলত ভৰাইছিলে তাৰ ভিতৰত কিশোৰ কুমাৰো আছিলে তেখেতৰ গান 1 বছৰ বন্ধ কৰি ৰাখি থৈছে ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা আৰম্ভ কৰি ছ'চিয়েল এক্টিভিটিজৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষেত্ৰৰ জগতৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত তেখেতে ক্ৰাছে কৰিছে আৰু সেই ক্ৰাছ মেণ্টেলিটিটো ডিমলিছ কৰাৰ কাৰণেহে বিজেপি জন্ম আজি আমি ছাকচেছ হৈছোঁ আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টত আমাৰ গভৰ্ণমেণ্ট আছে প্ৰতিটা ৰাজ্যত প্ৰায় প্ৰতিটা ৰাজ্যত আমাৰ চৰকাৰ হৈছে আপোনালোকে দেখিছে ৰাইজে আমাৰ লগত আছে আজি ডেভেলপমেণ্টৰ পৰা আমি সকলো ক্ষেত্ৰত আমি আগবাঢ়ি আছোঁ কিয় যিটো চাইনা 1948ত যিটো স্থিতিত আছিলে 78লৈকে আমি একে আছিলোঁ সেই চাইনা কিমান আগবাঢ়ি গুচি গ'ল এতিয়াতো কংগ্ৰেছ গভৰ্ণমেণ্টে আছিল কংগ্ৰেছে কিয় পৰা নাই সেইকাৰণে আমি আপোনালোকক এটা কথাই ক'ব খোজোঁ আজিৰ যুৱ প্ৰজন্মই এইটো জানিব লাগে যুৱ প্ৰজন্মই এইটো পাহৰি গ'লে কিন্তু নহ'ব যে কংগ্ৰেছৰ এই মাইণ্ডছেটৰ কাৰণে ভাৰতবৰ্ষ আমি উন্নতি কৰিব পাৰোঁ আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি চিন্তা কৰক চাইনা পাকিস্তানৰ নিচিনা কাণ্ট্ৰি কেনেকৈ মাত দিছে কেনেকৈ ক্ৰাছ কৰিছে তেখেতসকলে আজি আমেৰিকাৰ নিচিনা কাণ্ট্ৰিকো ক'ব পৰা হৈছোঁ আমি যে আপুনি মাতিলে আমি যাম নেকি তেখেতৰ কাণ্ট্ৰিত নাযায় আমাৰ প্ৰধানমন্ত্ৰী এই যে মাইণ্ডছেটটো আমি আজি স্বাভিমান এটা গঢ়ি তুলিছোঁ স্বাভিমানটো তেখেতসকলৰ মাত নাছিলে তেখেতসকলে সদায় যিকোনো ভাষা ভাষী জনগোষ্ঠী ধৰ্মীয় জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি ভাষিক জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক জগতৰ বিভিন্ন সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰৰ পৰা কি কৰা নাই তেখেতসকলে সেইটোতো শেষ হৈছে আজি নৰ্থ ইষ্টত তথা অসমৰ ক্ষেত্ৰত কি হৈছিলে আপোনালোকে ভালদৰে জানে নৰ্থ ইষ্ট তথা অসমৰ ক্ষেত্ৰতো তেখেত বিভিন্ন উগ্ৰপন্থী গা কৰি উঠিছিলে এইটোতো আজিকালি নোহোৱা হৈছে কিয় হৈছে কাৰণ আমি ডেভেলপমেণ্টৰ মন্ত্ৰৰে বিশ্বাস কৰোঁ আজি আমি ডেভেলপমেণ্টৰ দুইফালে কৰি আছোঁ এটা ৱেলফেয়াৰ কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে যিখিনি কৰিব লাগে গৰীব জনসাধাৰণৰ কাৰণে যেতিয়া আমেৰিকাৰ নিচিনা বিভিন্ন উন্নত ৰাষ্ট্ৰবিলাকে কৰে আমি শুনিছোঁ সেইখিনিও কাম কৰিছে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি কি দিয়া নাই জনধন একাউণ্টৰ পৰা কি দিয়া নাই আমি সকলো ক্ষেত্ৰত আমি আগবাঢ়িছোঁ ঠিক তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ আজি এই যোগীজানৰ এই আপোনাৰ ডিফু অঞ্চলৰ এটা সময়ত মই যেতিয়া প্ৰভাৰী আছিলোঁ ইয়াত যেতিয়া আহিছিলোঁ ৰাস্তাৰ কি অৱস্থা আছিল ছিংগল ৰাস্তা গুৱাহাটীৰ পৰা আহোঁতে ইয়াতে 6-7 ঘণ্টা লাগিছিল কিন্তু আজি 2.5 ঘণ্টা 3 ঘণ্টাত আমি আহি যাব পাৰোঁ আজি মই ড্ৰাইভাৰক কৈ আছোঁ যে লাহে লাহে চল ইমান সোনকালে গ'লে নহ'ব ইমান ডেভেলপমেণ্ট হৈছে ইয়াত আহিলে কোনো এটা হল ঘৰ পোৱা নাছিলোঁ ডিফুত যে ক'ত মিটিং কৰিম আজি ইমান ধুনীয়া হল ঘৰত বহি আমি মিটিং কৰিছোঁ আপোনালোকক সম্বোধন কৰিব পাৰি আছোঁ ইমান ভাল লাগিছে এনেধৰণৰ MSME ছেক্টৰত স্কিল চেণ্টাৰ ছেক্টৰত গোটেইখিনি বিদেশী ৰাষ্ট্ৰতে হৈছিলে কিন্তু আমাৰ দেশত হোৱা নাছিলে গোটেইখিনিত আমাৰ দেশতে হ'ল কংগ্ৰেছৰ যিটো 97ৰ যিটো ক্ৰাছিং মেণ্টেলিটি আছিল সেই ক্ৰাছিং মেণ্টেলিটিৰ কাৰণে আমাৰ দেশ আগবাঢ়ি যাব পৰা নাছিলে এই কথাটো যুৱ প্ৰজন্মক আমি জনাব খুজিছোঁ তেখেতসকলে জানিব লাগিব তেখেতসকলে ষ্টাডি কৰিব লাগিব তেখেতৰ দেশৰ ৰাজনৈতিক ইতিহাসত যিবোৰ ঘটনা ঘটিছে এই কথাবিলাক তেখেতসকলে জানিব লাগিব নিৰপেক্ষ তেতিয়াহে গম পাব যে আমি কিয় উন্নতি কৰিব পৰা নাছিলোঁ ইমান বছৰ আৰু এতিয়া আমি কিয় উন্নতি কৰিব পাৰিছোঁ সেইখিনিয়ে বন্ধুসকল আপোনালোকক ক'ব খুজিছোঁ বাকী
আমাৰ ইয়াতে পেপাৰ আছে, আপোনালোকে ইয়াত বিভিন্ন উদাহৰণ দিয়া হৈছে বা আমাৰ এক্সিবিশ্যনো দিয়া হৈছে। তাৰ পৰা আপোনালোকে জানি ল'ব পাৰিব যে ইমাৰ্জেঞ্চিৰ সময়ত কি ঘটনা কৰিছিলে আৰু আমি এইটো কিয় আমি মন কৰাব বিচাৰিছোঁ, সকলে মনত ৰাখিব লাগে কিয় আমি কৰিব খুজিছোঁ। কাৰণ হিষ্ট্ৰী ইজ দ্য পাৰ্ট অফ লাইফ, সেইকাৰণে আমি কৰিব বিচাৰিছোঁ।